মইনাহঁত, আজি মই ক'বলৈ ওলোৱা সাধুটোৰ নামটো হৈছে কৰ্মফল। দেই, তোমালোকে সাধুটো খুব ভালদৰে শুনিবা। এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ 3গৰাকী ৰাণী আছিল। 3গৰাকী ৰাণী দেখাই শুনাই বৰ ধুনীয়া আছিল। ৰজাই 3গৰাকীকে সমানেই মৰম চেনেহ কৰিছিল। আৰু 3গৰাকীয়ে ধুনীয়াকৈ মিলিজুলি আছিল যদিও তেওঁলোকৰ মাজত অকণমান কৰ্মৰ প্ৰতি অৱহেলা দেখা পাইছিল। ৰজাই সদায় কৰ্ম বিশ্বাসী বা তেওঁ ভাল কাম কৰি যোৱাটোৱে বিচাৰিছিল, কিন্তু তেওঁলোকে ইগৰাকীয়ে সিগৰাকীৰ গাত হেঁচা দি অৰ্থাৎ জেদাজেদি কৰি তেওঁলোকে কামবিলাকত গাফিলতি কৰা ৰজাৰ চকুত পৰিছিল। সেয়েহে ৰজাই মনে মনে এই কথাবিলাক দেখি থাকি এদিন ভাবিলে এওঁলোকক এটা ভাল শিক্ষা দিয়া হওক। সেইবুলি ৰাণী 3গৰাকীক এদিন ৰজাই মাতিলে আৰু ক'লে, তোমালোক 3গৰাকীয়ে এটা এটা মোনা লৈ মোৰ বাগানলৈ যোৱা আৰু বাগানৰ পৰা ফল ছিঙি মোনাত এমোনা এমোনা কৰি লৈ আহাগৈ যোৱা। 3গৰাকীকে পঠা দিলে। তাৰপিছত 3গৰাকী সময়ত বাগানলৈ গ'ল আৰু গৈ পেলাই ফল ছিঙিবলৈ লাগিল। ডাঙৰগৰাকী ৰাণীয়ে বহুত কষ্ট কৰি ফলৰ গছত হাত ভৰাই অলপ কাঁইতে খোচা বিন্ধা কৰাৰ পাছতো তেওঁ ভাল ভাল ফল গোটাই এমোনা কৰিলে। তাৰপিছত দ্বিতীয়গৰাকীয়ে তলত অলপ বেয়া গেলা পচা ফলবিলাক ভৰালে আৰু ওপৰত অলপ ভাল ভাল ফল ভৰাই এমোনা কৰিলে। তৃতীয়গৰাকীয়ে ভাবিলে ৰজাইতো খুলি নাচায়, গতিকে তলত অলপ জাবৰ জোথৰ ভৰাই পেলাই ওপৰত দুটামান ভাল ফল দিলে, দি পেলাই এমোনা কৰি মোনাকেইটা বান্ধি ধুনীয়াকৈ লৈ আহি ৰজাৰ হাতত দিলেহি। ৰজাই মোনাকেইটা চাই বুজি পালে, কি বুজিলে নাজানো, কিন্তু মন্ত্ৰীক ক'লে যে যোৱা এই ৰাণী 3গৰাকীকে তেওঁলোকে লৈ অহা ফলৰ মোনাকেইটাৰে সৈতে 3টা কোঠালিত বন্দী কৰি থৈ দিয়া। তেওঁলোক অলপ দিনৰ কাৰণে সেই ৰুমটোতে থাকক, ৰুম এটাত থৈ দিয়া। 3গৰাকীক বেলেগ বেলেগ কোঠাত থাকিবলৈ দিবা আৰু এইকেইদিন তেওঁলোকে সেই ফলবিলাককে খাই থাকক। এতিয়া যেই তেওঁলোকক ৰুমত বন্দী কৰি দিলে, তেওঁলোকৰ হাতে হাতে ফলৰ মোনাবিলাক আছিল আৰু সেই মোনাবিলাক লৈ ৰুমতে থাকিব লগা হ'ল। যেতিয়া ৰুমতে থাকিব লগা হ'ল, তেতিয়া তেওঁলোকৰ হাতত যি ফল আছিল সেয়াকে খাব লগা হ'ল। এতিয়া তোমালোকে গম পাইছাই নহয়, ডাঙৰগৰাকীয়ে ভাল ভাল ফল আনিছিল, তেওঁ ভাল ভাল ফল খাবলৈ পালে। দ্বিতীয়গৰাকীয়ে কেইটামানহে ভাল ফল আনিছিল ওপৰতে দি, সেইকেইটা ভাল ফল খালে, পাছৰখিনি গেলা পচা তাকে খাব লগা হ'ল। তৃতীয়গৰাকীৰতো খাবলৈকে নাতিলে, ওপৰতে কেইটামানহে মাত্ৰ ভাল ফল আছিল, বাকীবিলাক জাবৰ জোথৰ। গতিকে জাবৰ জোথৰ সেই ভাল ফলকেইটা খাই তেওঁ কি কৰি থাকিব লগা হ'ল, লঘোণে ভোকে থাকিব লগা হ'ল। ইমানতে সাধুটো শেষ হৈছে। এই সাধুটোৰ অৰ্থটো এইটোৱে যে আমি যেনে কৰ্ম কৰোঁ তেনে ফল ভোগ কৰিব লগা হয়। সময় থাকোঁতে আমি যদি ভাল কৰ্ম কৰোঁ, সেই ভাল ফল ভোগ কৰিবলৈ পাম, আৰু যদি বেয়া কাম কৰোঁ তেতিয়াহ'লে বেয়া ফলেই ভোগ কৰিব লাগিব। আৰু এটা কথা ইয়াৰ পৰা জনা যায় যে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব পাৰি, ভাঙিব পাৰি। সন্ধিৰ বাঁহ বুদ্ধিৰে ভাঙিব পাৰি। এইবিলাক হৈছে আমাৰ অসমীয়া সাহিত্যত থকা একোটা খণ্ড বাক্য বা জতুৱা ঠাঁচ বুলি কোৱা হয়। জতুৱা ঠাঁচ অৰ্থাৎ সন্ধিৰ বাঁহ বুদ্ধিৰে ভঙা। তেনেকৈ আমি যেনে কৰ্ম তেনে ফল, এইবিলাক আমি অসমীয়া সাহিত্যত পাইছোঁৱেই। গতিকে ইয়াৰ এনেকুৱা ধৰণৰ একোটা সাধুৰ জৰিয়তে এই কথাবিলাক বুজিবলৈ সহজ কৰি তোলা হৈছে। ঠিক আছে, এইটোৱেই সাধুটো আজি।